নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাই ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত দশম শ্ৰেণীৰ বিজ্ঞানৰ পঞ্চম পাঠ মৌলৰ পৰ্যাবৃত্তৰ শ্ৰেণী বিভাজনৰ যিসমূহ MCQ আছে সেই MCQ সমূহ তোমালোকৰ মাজলৈ লৈ আহিছোঁ আৰু আজি ভিডিঅ'ত আলোচনা কৰিম তোমালোকে অকণো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা কাৰণ তোমালোকে যদি স্কিপ কৰি দিয়া হয়তো গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকে মিছ কৰি যাবা কাৰণ এইবাৰ মেট্ৰিক পৰীক্ষাত ইয়াৰ পৰা হয়তো 2-3টা কমন কোৱেশ্চন আহি যাব পাৰে সো তোমালোকে ভিডিঅ'টো চাই যোৱা প্ৰথমতে আছে ইয়াত তলৰ প্ৰতিটো প্ৰশ্নৰ 4টাকৈ উত্তৰ দিয়া আছে 4টা ভিতৰত এটাহে শুদ্ধ উত্তৰটো বাছি উলিওৱা এটো MCQ আছে তো 1 নম্বৰত আছে এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস 287 মৌলটোৰ পাৰমাণবিক সংখ্যা হ'ব an atom has electronic configuration 287 the atomic number of the element is option A 2B17 C14 D15 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে option B 17 2 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনটো মৌল বৰ্গৰ একৰ মৌলৰ অন্তৰ্ভুক্ত নহয় which of the following element is not a group 1 element ইয়াৰ আছে লিথিয়াম কাৰ্বন মেগনেছিয়াম আৰু Mg আৰু Rb আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি Mg 3 নম্বৰত আছে মৌল এটাৰ পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণবিক ব্যাসাৰ্ধ ক্ৰমান্বয়ে in periodic classification the atomic radius in moving from left to right along a period as option A বাঢ়ে B কমে C একে থাকে D ওপৰৰ এটাও নহয় তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কমে 4 নম্বৰত আছে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা Mg মৌলৰ হাইড্ৰাইডৰ সংকেত হ'ব using Mendeleev's periodic table the formula predicted by the hydride of element Mg is option A MgH B MgH2 C Mg2H3 D MgH3 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি MgH2 5 নম্বৰ আছে পৰ্যাবৃত্ত তালিকাৰ প্ৰথম বৰ্গৰ মৌলসমূহৰ যোজ্যতা হ'ব the valency of the first group's element in periodic table option A2 B3 C0 D1 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন D1 6 নম্বৰ আছে ফসফৰাছৰ 15 ইলেক্ট্ৰনীয় বিন্যাস হ'ব electronic configuration of phosphorus 15 is option A 285 option B 286 option C 287 option D 281 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে option A 285 7 নম্বৰত আছে তলৰ কোনটো মৌলৰ যাৰ দুটা শক্তি কক্ষ আছে যি কক্ষ দুটা সম্পূৰ্ণভাৱে ইলেক্ট্ৰনেৰে পূৰ হৈ থাকে which of the following element has two cells both of which are completely filled with electron option A R option B HE option C NE option D N তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে option C NE 8 নম্বৰ আছে কোনটো মৌলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন আছে which element has twice as many as electron in its second cell as in its first cell option A carbon option B silicon option C manganese option D sodium তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে option A carbon নেক্সট কোৱেশ্চনটো আছে তলৰ কোনটো মৌলৰ সোডিয়ামৰ সম সংখ্যক যোজক ইলেক্ট্ৰন আছে which of the following element has the same number of valence electron as many as sodium option A Mg option B Li option C B option D C তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে option B Li lithium নেক্সট কোৱেশ্চনটো আছে তলৰ কোনটো ডুবেৰানৰ ট্ৰায়াড
নহয়? Which of the following group is not a Duberener's triodes? Option A, option B, option C, option D, চাৰিটা আছে। মই 4 নম্বৰ শুদ্ধ বুলি ইয়াত পুনৰে কৰিছোঁ। ইয়াৰ যিটো 4 নম্বৰ অপশ্যন ডি, সেইটো হৈছে শুদ্ধ উত্তৰ MgCa আৰু BA। নেক্সট কুৱেশ্যনটো আছে, তলৰ কোনটো মৌলবোৰৰ সৈতে ইয়াৰ সাদৃশ্য নাই? To which of the following elements would if be chemically not similar? Atomic numbers are given in parentheses. Option A, Li3, option B, Na11, option C, Mg12, option D, K19. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে option C, Mg12। 12 নম্বৰ আছে, এটা মৌল এই পৰ্যায়বৃত্ত তালিকাৰ 17 নং বৰ্গত আছে। মৌলটোৰ যোজক কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা হ'ব। The position of an element A is in the group 17 in the periodic table. Number of electrons in the valence shell. Option আছে 8, 6, B5, C3, D7. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 7। 13 নম্বৰত আছে, তলৰ কোনটো ধাতু কল্প? Which of the following is semi metal? Option A, Si, option B, Mg, option C, D, Fe. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ Si। 14 নম্বৰত আছে, ধাতুসমূহ পৰ্যায়বৃত্ত তালিকাৰ ডেছ ফালে থাকে। The metals are dash side of the periodic table. সোঁফালে, মাজত, বাওঁফালে, বাওঁ আৰু মাজত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বাওঁফালে। 15 নম্বৰত আছে, মৌল এটা পৰ্যায়বৃত্ত তালিকা পৰ্যায়ৰ এটাত বাওঁফালৰ পৰা সোঁফালে ধাতৱ ধৰ্ম ক্ৰমান্বয়ে। In the periodic classification, the metallic property change in moving from left to right along a period as অপশ্যন এ কমে, বি বাঢ়ে, চি একে থাকে, ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কমে। 16 নম্বৰত আছে, সম্ভ্ৰান্ত গেছসমূহৰ পৰ্যায়বৃত্ত তালিকাৰ কোনটো বৰ্গত স্থান দিয়া হৈছে? ইন হুইচ গ্ৰুপ অফ দ্য নোবল গেছেছ প্লেচড ইন দ্য পিৰিয়ডিক টেবল? অপশ্যন এ 17, বি 8, চি 18, ডি 16। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 18। নেক্সট কুৱেশ্যনটো আছে, মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখন ব্যৱহাৰ কৰি ALৰ অক্সাইডৰ সংকেত হ'ব। Use Mendeleev's periodic table to predict the formula of the oxide of Al. Option A, Al2O. Option B, Al2O3. Option C, AlO2. Option D, Al2O2. ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি। নেক্সট কুৱেশ্যনটো আছে, মৌল এটাৰ পাৰমাণৱিক সংখ্যা তাৰ পাৰমাণৱিক ভৰতকৈ বেছি মৌলিক বুলি কোনে দেখুৱাইছিল? Who showed that the atomic number of an element is more fundamental property than its atomic mass? Option A, Henry Moseley. Option B, Mendeleev. Option C, Newlands. Option D, Duberener. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, হেনৰি মোজেলি। 19 নম্বৰত আছে, পৰ্যায়বৃত্ত তালিকাৰ লেন্থানইড কিমানটা মৌল আছে? How many elements in lanthanoids in the periodic table? Option A, 15, B, 17, C, 12, D, 14. শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 14। পৰ্যায়বৃত্ত তালিকাৰ এটা বৰ্গত থকা যোজক ইলেক্ট্ৰনৰ সংখ্যা। Number of valence electrons in a group in the periodic table is? অপশ্যন এ ওপৰৰ পৰা তললৈ বাঢ়ি যায়, অপশ্যন বি ওপৰৰ পৰা তললৈ কমি যায়, অপশ্যন চি একে থাকে, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, একেই থাকে। নেক্সট কুৱেশ্যনটো আছে, মৌল এটাৰ পৰমাণুত থকা পাৰমাণৱিক কণিকা যাৰ সংখ্যা সদায় একেই থাকে আৰু যিয়ে আধুনিক পৰ্যায়বৃত্ত শ্ৰেণীবিভাজন ভেটি নিৰূপণ কৰিছে, সেই কণিকাটো হৈছে the atomic particle whose number in the atoms of an element always remains the same and which forms the real basis of the modern classification of element is? Option A, electron, B, proton, C, neutron, D, meson. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, proton. নেক্সট কুৱেশ্যনটো আছে, ডোবাৰেনৰ ট্ৰায়ডত থকা যাৰ মৃত্তিকা ধাতু কেইটা হৈছে? The elements of alkali earth
metal present in dominant triads are? Option A HFCl, option B BRCr, option C ClBrL, option D CaSrBa. শুদ্ধটো হৈছে option D CaSrBa। 23 নম্বৰ আছে মৌলসমূহৰ শ্ৰেণী বিভাজনৰ বাবে নিউলেন্সৰ অষ্টক সূত্ৰটো প্ৰযোজ্য হোৱা দেখা গৈছিল ডেছ মৌলটোলৈকে। The Newlands laid of octaves for the classification of elements was found to the applicable only up to the element. Option A cobalt, B potassium, C calcium, D phosphorus. ইয়াৰ শুদ্ধটো হৈছে option C calcium. নেক্সট কুৱেশ্যনটো আছে মেণ্ডেলিভৰ পিৰিয়ডৰ সূত্ৰ মতে মৌলসমূহ পৰ্যাবৃত্ত তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। According to Mendeleev's periodic law, the elements were in the periodic table in the order. Option A পাৰমাণৱিক সংখ্যা হ্ৰাস ক্ৰমত, পাৰমাণৱিক সংখ্যা বৰ্ধিত ক্ৰমত, পাৰমাণৱিক ভৰৰ হ্ৰাস ক্ৰমত, পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত, ইনক্ৰিজিং এটমিক মাছেছ। নেক্সট কুৱেশ্যনটো আছে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত ভৱিষ্যতে আৱিষ্কৃত হ'বলগীয়া মৌলসমূহৰ বাবে খালী ঠাই এৰি গৈছিল। পাছলৈ পৰ্যাবৃত্ত তালিকা বহুওৱা এটা মৌল হৈছে ইন মেণ্ডেলিভছ পিৰিয়ডিক টেবল gaps were left for the elements to be discovered later on. An element which in a vacant place in the periodic table later on is option A B A, option B S I, C G E, D S E. ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি। নেক্সট কুৱেশ্যনটো আছে এটা মৌল এক্সে গঠন কৰা অক্সাইডটো হৈছে X2O3। মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত কোনটো বৰ্গত এটা অক্সাইড X2O3 বহুৱাব পৰা যাব? অপশ্যন এ বৰ্গটো দ্বিতীয় বৰ্গ, অপশ্যন বি তৃতীয় বৰ্গ, অপশ্যন চি পঞ্চম বৰ্গ আৰু ডি অষ্টম বৰ্গ। তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি তৃতীয় বৰ্গ। নেক্সট কুৱেশ্যনটো আছে মৌল এটাৰ পাৰমাণৱিক সংখ্যা হৈছে 20। আধুনিক পৰ্যাবৃত্ত তালিকাত এই মৌলটোৰ স্থান হৈছে দ্য এটমিক নাম্বাৰ অফ এন এলিমেণ্ট ইজ 20। ইন মডাৰ্ণ পিৰিয়ডিক টেবল দ্য এলিমেণ্ট ইজ প্লেচড ইন অপশ্যন এ দ্বিতীয় পৰ্যায়ত, বি চতুৰ্থ পৰ্যায়ত, চি তৃতীয় পৰ্যায়ত, ডি প্ৰথম পৰ্যায়ত। শুদ্ধটো হৈছে অপশ্যন বি চতুৰ্থ পৰ্যায়ত। 28 নম্বৰত আছে আধুনিক পৰ্যাবৃত্ত তালিকাৰ দ্বিতীয় পৰ্যায়ৰ মৌলসমূহৰ বাবে তলৰ কোনটো যোজক কক্ষ হয়? হুইচ অফ দ্য ফলোয়িং ইজ দ্য ভেলেন্স চেল ফৰ দ্য এলিমেণ্ট অফ ছেকেণ্ড পিৰিয়ড অফ দ্য ভেলেন্স পিৰিয়ড টেবল? অপশ্যন এ এম কক্ষ, বি কে কক্ষ, চি এল কক্ষ, ডি এন কক্ষ। শুদ্ধটো হৈছে অপশ্যন ডি এন কক্ষ। 29 নম্বৰত আছে বেছি সংখ্যক যোজক ইলেক্ট্ৰন থকা মৌলটো হৈছে দ্য এলিমেণ্ট হুইচ হেজ দ্য মেক্সিমাম নাম্বাৰ অফ ভেলেন্স ইলেক্ট্ৰন ইজ অপশ্যন এ এন এ, বি পি, অপশ্যন চি এছ আই, অপশ্যন ডি এ এল। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি পি। 30 নম্বৰত আছে এন এ এম জি কে এন চি এ এৰ পাৰমাণৱিক সংখ্যা হৈছে ক্ৰমে 11, 12, 19 আৰু 20। আটাইতকৈ বেছি ডাঙৰ পাৰমাণৱিক ব্যাসাৰ্ধ থকা মৌলটো হৈছে অপশ্যন এ এম জি, বি এন এ, চি কে, ডি চি এ। শুদ্ধটো হৈছে অপশ্যন ডি চি এ। নেক্সট কুৱেশ্যনটো আছে মৌলৰ সমস্থানিক এটাৰ তলৰ কোনবিলাক ধৰ্ম চাৰিত্ৰিক বৈশিষ্ট্য শুদ্ধ? হুইচ অফ দ্য ফলোয়িং আৰ দ্য কাৰেক্ট কেৰেক্টাৰিষ্টিক্স অফ এন আইচোটোপছ অফ এন এলিমেণ্ট? অপশ্যন এ একে পাৰমাণৱিক ভৰ, একে পাৰমাণৱিক সংখ্যা, একে ভৌতিক ধৰ্ম, একে ৰাসায়নিক ধৰ্ম। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি একে পাৰমাণৱিক সংখ্যা, ছেইম এটমিক নাম্বাৰ। মেণ্ডেলিভে ভৱিষ্যতবাণী কৰা এক এলুমিনিয়ামৰ মৌলৰ অক্সাইডৰ শুদ্ধ সংকেতটো হৈছে অপশ্যন এ EaO3, অপশ্যন বি EA3O2, চি EA2O3,
DEAO ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি EA3O2 নেক্সট কুৱেশ্যনটো আছে আমলিক অক্সাইড গঠন কৰা মৌল এটা যাৰ পাৰমাণৱিক সংখ্যা হৈছে the element which can form an acidic oxide should be the one whose atomic number is option A6 B11 C12 D19 শুদ্ধটোতো হৈছে অপশ্যন A6 নেক্সট কুৱেশ্যন আছে ক্ষাৰকীয় অক্সাইড গঠন কৰা মৌল পাৰমাণৱিক সংখ্যা হৈছে the element which forms it is basic oxide has the atomic number option A18 B14 C17 D19 ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন D19 নেক্সট কুৱেশ্যনটো আছে পৰ্যায়বিধ তালিকা বৰ্গৰ এটাৰ ওপৰৰ পৰা তললৈ যাওঁতে তলৰ কোনটো ৰাশি বৃদ্ধি নহয় which one of the following does not increase while moving down the group of the periodic table option A পাৰমাণৱিক ব্যাসাৰ্ধ B ধাতৱীয় ধৰ্ম C যোজক ইলেক্ট্ৰন D পৰমাণুৰ কক্ষ শুদ্ধটোতো হৈছে অপশ্যন C যোজক ইলেক্ট্ৰন বা ভ্যালেন্স ইলেক্ট্ৰন নেক্সট কুৱেশ্যনটো আছে তলৰ কোনটো মৌলই সহজতে ইলেক্ট্ৰন নেহেৰুৱায় which of the following element does not lose an electron easily option A Na Bp Cmg Dal ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি পি আধুনিক পৰ্যায়বিধ তালিকাৰ 2-8 ইলেক্ট্ৰনীয় বিন্যাস বিশিষ্ট মৌল এটা ক'ত স্থান দিয়া হ'ব অপশ্যন এ অষ্টম বৰ্গ অপশ্যন বি দ্বিতীয় বৰ্গ চি 18 বৰ্গ ডি দশম বৰ্গ তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি বৰ্গ 18 গ্ৰুপ 18 লাষ্টৰ প্ৰশ্নটো আছে শেষৰ প্ৰশ্নটো কোনটো মৌলৰ বেছি সংখ্যক যোজক ইলেক্ট্ৰন থাকে the element which has the maximum number of valence electrons is option A Na option B P option C Si option D Al তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি যেটো পি হ'ব তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিও চাই কেনেকুৱা লাগিলে কমেন্ট কৰি জনাবা যদি চাই ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডসকলৰ মাজত তোমালোকে যিমান পাৰা শ্বেয়াৰ কৰি দিবা আৰু ভিডিও যদি প্ৰথমবাৰৰ কাৰণে আহিছে অৰ্থাৎ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা ধন্যবাদ